বেছি নকওঁ আজি শ্বৰ্টকৈ ক'ম কাৰণ যোৱাবেলি যোৱাকালিও আমি যিহেতু জইনিং কাৰ্যসূচী কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে দিনে ৰাতি লাগি আছোঁ মানে সেইকাৰণে কষ্টও পাইছোঁ বহুত মানে দেহাটো কষ্ট পাই আছোঁ কিন্তু দলৰ কাৰণে কাম কৰিব লাগিব তেনেকুৱা পৰিৱেশত আজি এই গপচাৰা গাঁৱত যি প্ৰাইমাৰী LP স্কুলৰ প্ৰাংগণত আজি যথেষ্ট আই মাতৃসকলে মোক ভাল পায় বা ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শক ভাল পায় বা আমাৰ দিলীপ দাক ভাল পায় মাননীয় মুখ্যমন্ত্ৰী তেখেতক যথেষ্ট ভাল পায় সেইকাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টিত তেখেতসকলে জইনিং কৰিছে আৰু জইনিং কৰাৰ পিছত মই নিজকে উৎফুল্লিত হৈছোঁ কাৰণ যোৱাবেলিত আমি খুব কিছু কম ভোটত হাৰিছোঁ এইবাৰ আমি যথেষ্ট ব্যৱধানৰ জয় হ'ম কাৰণ গড়েশ্বৰ পৰিষদীয় সমষ্টিত যিহেতু আপোনালোকে চবেই জানে যে যোৱাবাৰ আমাৰ বড়ো ভোট আমি পোৱা নাছিলোঁ কিন্তু এইবাৰ আমি বড়ো ভোট বেছি পাম 26,000 ভোটৰ ভিতৰত আমি 50%তকৈ বেছি বড়ো ভোট পাম কাৰণ আই মাতৃসকলে মানে জাকে ওলাই আহি আমাৰ লগত যোগদান কৰিছে আৰু কৰিব তেনেকুৱা আপোনালোকক যোৱাকালিও কৈছোঁ খুব দিনৰ ভিতৰত আমি বিজেপি তৰফৰ পৰা আৰু খুব ধামাকা দিয়াৰ কাৰণে আমি প্ৰস্তুতি কৰি আছোঁ আৰু গড়েশ্বৰ বিজেপি আপোনালোকক যোৱাকালিও কৈছোঁ যে গপচাৰা গাঁৱত সমূহ আই মাতৃসকলক মই ঘৰে ঘৰে চিনি পাওঁ কাৰণ তেখেতৰ এই অনুষ্ঠানবিলাকত মই প্ৰায় আহি থাকোঁ আৰু আমাৰ যিখিনি বামুণজাৰ এই গাঁৱতো আমি জইনিং কাৰ্যসূচী লোৱাৰ কাৰণে সিদ্ধান্ত লৈছোঁ নামে কৈ দিলোঁ ক'ব নালাগিছিল অলপ ৰাখিব লাগিছিল কিছুমান চিক্ৰেট কথা কিন্তু কৈয়ে দিলোঁ যে আমি কম দিনৰ ভিতৰতে কেইটামান কাৰ্যসূচী ল'ম যিহেতু আমাৰ এই আই মাতৃসকলে ভাল পোৱাৰ কাৰণ আছে যেনেকুৱা বড়ো আই মাতৃসকলৰ কাৰণে মই 14টা চুপাত বাথৌ মন্দিৰ বনাইছোঁ তাতেও মুখ্যমন্ত্ৰী আহিব মুখ্যমন্ত্ৰীয়ে তাতেও কৈছে যে আমাৰ বাথৌ মন্দিৰ উদ্ঘাটন কৰাৰ কাৰণে তেখেতে আহিব 2-3 মাহৰ পিছত কমপ্লিট হোৱাৰ কাৰণে এটা আমি প্ৰস্তুতি যোজা চলাই আছোঁ আৰু আমাৰ অসমীয়া আই মাতৃসকলৰ কাৰণেও আমি গড়েশ্বৰ সমষ্টিত আমাৰ ইণ্ডিজিনিয়াছ ডিপাৰ্টমেণ্টৰ পৰা নামঘৰ বা এনেকুৱা ঐতিহাসিক মন্দিৰ কৰাৰ কাৰণে মই সিদ্ধান্ত কৰিছোঁ কাৰণ চব জনগোষ্ঠীৰ কাৰণে কাম কৰিম কাৰণ এটা জনগোষ্ঠীৰ কাম কৰিলে বেলেগ জনগোষ্ঠীয়ে বেয়া পাব গতিকে তেনেকুৱা আমি ভাবিছোঁ যে আমাৰ মহান ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা তেখেতৰ লগত কথা পাতি কেনে যথেষ্ট ভাল পাইছোঁ কাৰণ তেখেতে বহুত কাম কৰিব দিছে আমি কম দিনৰ ভিতৰতে যিহেতু গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰচাৰৰ কাৰণে 9 তাৰিখে বেঙেনাহাটীত তেখেতে আহিব অহাৰ পিছত আমি আৰু কথা পাতিম যে সমষ্টি ধৰি লওঁ আমাৰ গপচাৰা গাঁৱত যথেষ্ট ৰাস্তা ঘাট বেয়া এই ৰাস্তা ঘাটৰ কাৰণে আমি কিছু কাম কৰিব লাগিব এই ৰাস্তা ঘাটৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰীক ক'ম আৰু যিমানখিনি পাৰোঁ আমি যিহেতু 1 মাহ ইলেকশ্যন আছে গতিকে জয় হোৱাটো খাটাং আৰু জয় হোৱাৰ পিছত আমাৰ আই মাতৃৰ যিটো আশা এই আশাখিনি সপোনখিনি আমি পূৰণ কৰিব লাগিব কাৰণ ল'ৰা হিচাপে মোক যিহেতু ভাল পায় মই ল'ৰা হিচাপে সিহঁতক দায়িত্ব ল'ব লাগিব কাৰোবাৰ ভণ্টি হিচাপে মই দায়িত্ব ল'ব লাগিব বা দাদা হিচাপে মই সিহঁতৰ দায়িত্বখিনি ল'ব লাগিব নহ'লে মোকো সেই UPPL BPFৰ দৰে আকৌ বেয়া পোৱা হ'ব গতিকে মই পাৰ্টিৰ স্বাৰ্থত মই নিজৰ স্বাৰ্থৰ কাৰণে নহয় পাৰ্টিৰ স্বাৰ্থত মই কাম কৰিম আৰু পাৰ্টিৰ স্বাৰ্থৰ কাৰণে গড়েশ্বৰ সমষ্টিটো জয় হোৱাটো এইবাৰ যিকোনো প্ৰকাৰে আমি জয় কৰিম আৰু ভাৰতীয় জনতা পাৰ্টিত এইমাত্ৰ আমাৰ ভাইটিজনে ক'লে যে UPPLক বেয়া পাই তেখেতে আহিছিল যোৱাকালি PPFক বেয়া পাই কিনে আহিছিলে তেনেকুৱা পৰিৱেশত আমি আপোনালোকক খুব কম দিনৰ ভিতৰত আৰু ডাঙৰ কাৰ্যসূচী এটা লৈ আছোঁ আপোনালোকে প্ৰস্তুতি হৈ থাকিব মই এটা বস্তু সুধিছোঁ ৰাইজে এইটোৱেই বিচাৰিছে নতুনত্ব যে আমাৰ প্ৰথমতে শিক্ষা লাগিব বা ৰাস্তা ঘাট আমাৰ যথেষ্ট বেয়া 404টা চুপা থকাৰ পিছত আমাৰ ধৰি লওক গাজবাৰী পাম বা আমাৰ তেনেকুৱা গপচাৰা তেনেকুৱা গাঁও আপোনাৰ কিছুমান হাজোলপাৰা তেনেকুৱা বহুত গাঁও আছে এই গাঁওবিলাকত আপোনাৰ পৰিৱেশ নাই মানে অহা যোৱাৰ পৰিৱেশ এটা নাই সেই পৰিৱেশটো আমি চেঞ্জ কৰিব লাগিব সেইখিনি সমাজে দেখা পাইছে যে যিহেতু মই মডেল ভিলেজ হিচাপত যেনেবা আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে তেখেতে কৈছিলে যে প্ৰথমতে এজন ৰাজনীতিক হ'ব লাগিলে প্ৰথমতে মডেল ভিলেজ ডেভেলপমেণ্ট কৰিব লাগিব সেই অনুশাসন তেখেতৰ মই অনুশাসন চলাই কেনে কাম কৰিছোঁ প্ৰথমতে মই একচুৱেলি কাম কৰিছোঁ যে নিজৰ গাঁওখন ডেভেলপ কৰিব লাগিব প্ৰথমতে মই আমাৰ গাঁওখন ডেভেলপ কৰিলোঁ কৰাৰ পিছত প্ৰচাৰ হ'লোঁ যে চক্ৰ বড়ো এজ এ সমাজৰ কাম কৰা ব্যক্তি তেনে পৰিৱেশত ৰাইজে চবে গম পাইছে যে চক্ৰ বড়ো এজ এ এইবাৰ গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ কাৰণে এজ এ ফিট কেণ্ডিডেট বুলি চবে ভাবিছে সেইকাৰণে আজি আই মাতৃসকলে মোৰ লগত চবে জইনিঙত আগভাগ লৈছে আৰু আহিবলগীয়া দিনত আৰু আগভাগ ল'ব কাৰণ কিবা এটা ফিউচাৰ দেখা পাইছে সেইকাৰণে আজি আই মাতৃসকলে এই ৰাতি 9 বজাত জইনিং কাৰ্যসূচী ক'তো আপোনাৰ গড়েশ্বৰ সমষ্টিত হোৱা নাই আৰু তেনেকুৱা পৰিৱেশত হোৱাও নাই বা নহয়েও কিন্তু কিয় আজি ভাত ৰান্ধিব লগা সময়ত আই মাতৃসকলে আজি
জইনিং কাৰ্যসূচীত আহিছে কিবা এটা লক্ষ্য দেখা পাইছে আজি 20-22 বছৰ ধৰি এটা দলং কমপ্লিট হোৱা নাই UPPL দল বা BPF দল সেইকাৰণে মানুহখিনি বহুতে দুখ পাইছে যে সেই পাৰ্টিৰ পৰা বহুতে আজি আহি আমাৰ এই BPFত মানে BJPত জইনিং কাৰ্যসূচীত আগভাগ লৈছে আৰু আহিবলগীয়া দিনবিলাকত আৰু আগভাগ ল'ব থাকিলেও যিহেতু আমাৰ এতিয়া ইলেকশ্যন যিহেতু আহিল যিহেতু UPPL পৰাও বঁটা গৰম হ'ল গতিকে আমাৰ BPFৰ আমাৰ যিহেতু 60-40 সিহঁতৰ লগত আছিলে যিটো পাৰ্টিত আমি হাৰো তাতে 40% আছিল কিন্তু আমাৰ সেই কথাটো সিহঁতে UPPL নাৰাখিলে সেইকাৰণে আজি আমাৰ যিহেতু আমি দলক গালি নাপাৰোঁ বা আমাৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী কৈছে কোনো দলক আমি গালি নাপাৰোঁ বা আমাৰ তেনেকুৱা আমাৰ যিটো দলৰ যিখিনি আদৰ্শমূলক পাৰ্টি সেইকাৰণে আমি আদৰ্শ হিচাপে কাম কৰিম সিহঁতৰ পাৰ্টি হিচাপে সিহঁতে কৰিব আমাৰ পাৰ্টি হিচাপে আমি কৰিম এক্সাম যিহেতু কাষত আহিছে এক্সামৰ কাৰণে আমি প্ৰিপেয়াৰ কৰি আছোঁ কাৰণ আমি 3rd ডিভিজন পাছ কৰিলে আজিকালি কাম নাই গতিকে আমি ষ্টেণ্ড কৰিম বা ডিষ্টিংশ্যন লোৱাৰ কাৰণে আমি মাথা মাৰি আছোঁ বাছ সেইখিনি কৈ কিনে মোৰ ভাষণ ইমানতে তামোলপুৰ জিলাত মুখ্যমন্ত্ৰী তেখেত যেন এজন বহুত চিন্তাশীল ব্যক্তি তেখেতে জানে যে গড়েশ্বৰত যদি 9 তাৰিখে যাওঁ বা শুক্লাইত যদি আমি 3 তাৰিখে আহোঁ কিবা এটা তেখেতৰ চিন্তাধাৰা আছে সেইকাৰণে 9 তাৰিখে আহিব 9 তাৰিখে অহাৰ পিছত আমাৰ যিহেতু মাননীয় মণ্ডল সভাপতি তেখেতৰ সুবিধা থাকিব লাগিব আমাৰ দিলীপ দাৰ সুবিধা লাগিব সেই ৰাজ্যিক সভাপতিৰ লগত আলোচনাৰ থ্ৰুদি সেই কামটো লোৱা হৈছে আৰু আমাৰ যিহেতু বোথৰ আমাৰ 91টা বোথ আছে সেই বোথত আজি বহুতো দিনে ৰাতি কাম চলি আছে আমাৰ প্ৰস্তুতি চলাই আছে যে মাননীয় মুখ্যমন্ত্ৰীক আমি ভালদৰে আদৰিব পাৰিম বা ভালদৰে আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তাখিনিক আমি প্ৰদৰ্শন দেখুৱাব পাৰিম আৰু সেইখিনিক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ভাল পায় আমাৰ পাৰ্টিৰ পৰা ভাল সিদ্ধান্ত এটা ল'ব